আমাৰ ভাগ্য জন্মৰ আগতেই লিখা থাকে নেকি? আমাৰ ভাগ্যত যিবোৰ ঘটি থাকে সেইবোৰ প্ৰথমৰ পৰাই নিশ্চিত হৈ থাকে নেকি? প্ৰিয় দৰ্শক, গৰুড় পুৰাণে কৈছে মনুষ্যৰ ভাগ্যত জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ ঘটনা ঘটি থাকে সেয়া পূৰ্ব নিৰ্ধাৰিত। জন্ম আৰু মৃত্যুই এনেকুৱা এক অটল সত্য যিটো কোনেও খণ্ডাব নোৱাৰে। কিন্তু আপুনি জানেনে, আমাৰ ভাগ্য জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হয় নে জন্ম হোৱাৰ পাছত নিৰ্ধাৰণ হয়? গৰুড় পুৰাণে জনম মৰণৰ কৰ্মৰ বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। আহক কথাখিনি আৰম্ভ কৰোঁ। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মনুষ্যৰ ভাগ্য কেতিয়া লিখা হয়? মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই লিখা থাকে নেকি, নে জন্মৰ পিছতহে মানুহৰ ভাগ্য নিৰ্ধাৰণ হয়? কথাখিনি আপোনাক জনোৱাৰ পূৰ্বে এটা কথা কওঁ, গৰুড় পুৰাণৰ এই জ্ঞানবৰ্ধক ভিডিঅ' আপুনি আধাতেই নেৰিব। এই ভিডিঅ' সম্পূৰ্ণকৈ চাব, কাৰণ এয়া গৰুড় পুৰাণৰ কথা। গৰুড় পুৰাণৰ এই ৰহস্যময় জ্ঞান আপুনি অৰ্জন কৰিব পাৰিলে আপোনাৰ জীৱনৰ সৈতে জড়িত সমস্ত লোভ, ক্ৰোধ, মোহ আৰু দুখৰ অন্ত পৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, গৰুড় পুৰাণৰ কোনো কথা আধাখনীয়া কৰিব নালাগে। আধৰুৱা জ্ঞান সদায় বিহৰ সমান। সেইবাবে পুনৰবাৰ আপোনাক অনুৰোধ কৰিছোঁ, এই ভিডিঅ' আপুনি সম্পূৰ্ণকৈ চাব। কথাখিনি জনাৰ পূৰ্বে কমেণ্টত ভগৱান শ্ৰীকৃষ্ণৰ নাম লিখি আপুনি ভগৱানৰ সেৱা লওক। গৰুড় পুৰাণত শ্ৰীকৃষ্ণই কৈছে, মনুষ্যৰ জীৱনত যিবোৰ ঘটে সেয়া জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হৈ থাকে, সেয়া কোনেও খণ্ডাব নোৱাৰে। গৰুড় পুৰাণে জনম মৰণৰ পৰা বৰ্তমান জীৱনত আমি কেনেকৈ জীয়াই থাকিব লাগিব এই সকলোবোৰৰ বিষয়ে আমাক শিক্ষা দিছে। আহক আজি আমি এক কথাৰ মাধ্যমেৰে এই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। এসময়ৰ কথা, দ্বাৰকা নগৰত দিব্য আসনত বহি আছিল ভগৱান শ্ৰীকৃষ্ণ। তেনেকুৱাতেই দেৱঋষি নাৰদে নাৰায়ণ নাৰায়ণকৈ দ্বাৰকাত প্ৰৱেশ কৰিছে। লাহে লাহে দেৱঋষি নাৰদ ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ আহিল। দেৱঋষি নাৰদে প্ৰণাম জনালে ভগৱান শ্ৰীকৃষ্ণক। হে প্ৰভু, আজি মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনিতো সকলো জানে, তথাপিও মই আপোনাক সুধিছোঁ প্ৰভু, মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হৈ থাকে নেকি, নে জন্মৰ পিছতহে মনুষ্যৰ ভাগ্য লিখা থাকে? মই জানিব বিচাৰিছোঁ প্ৰভু, মনুষ্যৰ সৈতে যিবোৰ ঘটনা ঘটি থাকে সেয়া কি মানুহজনৰ জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হয় নেকি, নে মানুহজনে পূৰ্বজন্মৰ ফল ভোগ কৰিবলগীয়া হয়? এটা কথা সত্য, আমি কঠোৰ পৰিশ্ৰম আৰু আমাৰ ভাল কৰ্মৰ দ্বাৰা সেয়া আমি সলাই পেলাব পাৰোঁ, নে মনুষ্যই কঠোৰ পৰিশ্ৰম আৰু ভাল কৰ্মৰ দ্বাৰা সেয়া সলাই পেলাব পাৰে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মিচিকিয়াকৈ হাঁহি নাৰদক ক'লে, হে নাৰদ, তুমি মোক যি প্ৰশ্ন কৰিছা এয়া সঁচাই অতি গুৰুত্বপূৰ্ণ। এই প্ৰশ্ন মানৱ জাতিৰ জনম মৰণ আৰু কৰ্মৰ ওপৰত আধাৰিত। ভগৱান শ্ৰীকৃষ্ণই নাৰদক ক'লে, নাৰদ, মই তোমাক এটা কাহিনী শুনাওঁ। এই কথাখিনিৰ মাজতেই তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাবা। মই যিখিনি কথা তোমাক ক'বলৈ বিচাৰিছোঁ, প্ৰতিজন মনুষ্যৰ কাৰণে এয়া তুমি সাৱধানবাণী বুলি ধৰি ল'ব পাৰা, আৰু এয়া প্ৰেৰণাৰ প্ৰতীক হ'ব। কিন্তু নাৰদ, তুমি এই কথাখিনি খুব মনোযোগেৰে শেষলৈকে শুনিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, এয়া গৰুড় পুৰাণৰ কথা। যিয়ে এই কথা আধৰুৱাকৈ শুনে তেওঁৰ জীৱন বিপদাপন্ন হ'ব পাৰে। আধাখনীয়া জ্ঞান সদায় বিহৰ সমান। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, এই কলিযুগৰ সংসাৰত যদি মনুষ্যই এই কথাখিনি শেষলৈকে শুনি বুজি লয়, সেইজনৰেই এই সংসাৰৰ সকলো পাপ খণ্ডন হ'ব। সেইজনেই এই সংসাৰৰ সকলো পাপ, মোহ, লোভ আদিৰ পৰা মুক্ত হ'ব পাৰিব। নাৰদে ক'লে, প্ৰভু আপুনি প্ৰকাশ কৰক, আপোনাৰ কথা মই খুব সুন্দৰকৈ শ্ৰৱণ কৰিম। শ্ৰীকৃষ্ণই নাৰদক কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। হে নাৰদ, প্ৰাচীন কালত এখন বিশাল সমৃদ্ধিশালী ৰাজ্য আছিল। সেই ৰাজ্যখনৰ নাম আছিল অক্ষয়পুৰী। সেই ৰাজ্যখনৰ শাসক আছিল ৰজা ৰত্নধৰ। ৰজা ৰত্নধৰ অত্যন্ত ধৰ্মপৰায়ণ আছিল। তেওঁ সদায় নিজৰ ৰাজ্যৰ প্ৰজাৰ কল্যাণৰ বাবে কাম কৰিছিল। প্ৰতিদিনেই তেওঁ ধৰ্মৰ খুঁটিত চলিছিল। অধৰ্মক তেওঁ কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। ৰজা ৰত্নধৰে ভগৱানৰ পৰা
এটি সন্তান কামনা কৰিছিল। ৰাজ্যখন চলাবৰ কাৰণে যোগ্য উত্তৰাধিকাৰীৰ বাবে তেওঁ এটি পুত্ৰ সন্তানৰ কামনা কৰিছিল ভগৱানৰ পৰা। হে নাৰদ, এই মানুহেৰেই ৰজা ৰত্নধৰ আৰু ৰাণীয়ে বহু বছৰ ধৰি তপস্যা কৰিছিল। তেওঁলোকৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান ভোলানাথে সন্তান লাভৰ বৰ দিলে। তাৰ পিছতেই ভগৱান শিৱৰ আশীৰ্বাদত ৰাণী গৰ্ভৱতী হ'ল। সেই খবৰটো শুনি ৰজা আনন্দত আত্মহাৰা হ'ল। ৰাণীৰো মন আনন্দৰে ভৰি পৰিল, কাৰণ তেওঁলোকে সন্তানৰ মুখ দেখিব। কাৰণ তেওঁলোকে মনে প্ৰাণে বিচাৰিছিল তেওঁলোকৰ পুত্ৰ মহান শাসক হওক আৰু সেইখন ৰাজ্য সুখ সমৃদ্ধিৰ দিশে যাতে তেওঁলোকৰ পুত্ৰই লৈ যায়, সেয়াই তেওঁলোকে মনে প্ৰাণে কামনা কৰিছিল। কিন্তু ৰাণীয়ে যেতিয়া সন্তান জন্ম দিলে, সেই সন্তানটো শাৰীৰিকভাৱে বাধাগ্ৰস্ত আছিল আৰু দুৰ্বলী আছিল। শাৰীৰিকভাৱে সক্ষম নাছিল ৰাণীয়ে জন্ম দিয়া সন্তানটি। এই খবৰটো জনাৰ লগে লগে ৰজা ৰত্নধৰৰ অন্তৰ ফালি চিৰাচিৰ হৈ গ'ল। ৰজা ৰত্নধৰে আক্ষেপেৰে ভগৱানক প্ৰশ্ন কৰিলে, মোৰ লগত এনেকুৱা কিয় কৰিলা ভগৱান? ৰজা ৰত্নধৰে ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পাব বিচাৰিলে। ৰজাই ভগৱানক সুধিলে, হে প্ৰভু, মই ইমান বেছি তপস্যা কৰিছিলোঁ, তাৰ পিছতো মোৰ তপস্যাৰ ফল এনেকুৱা কিয় হ'ল? মোৰ ল'ৰাটো শাৰীৰিকভাৱে বাধাগ্ৰস্ত কিয় হ'ল? মই ভগৱান ভোলানাথৰ পৰা আশীৰ্বাদ লৈছিলোঁ, কিন্তু তাৰ পিছতো মোৰ লগত কিয় এনেকুৱা হ'ল? এয়া কি মোৰ ভাগ্যত পূৰ্ব নিৰ্ধাৰিত আছিল নেকি? ৰজাৰ সেই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই মিচিকিয়াকৈ হাঁহিলে। ৰাজন, তুমি ঠিকেই কৈছা। তোমাৰ শিশুটি শাৰীৰিকভাৱে অক্ষম। তুমি জানানে তোমাৰ সন্তানৰ জন্ম এনেকৈ কিয় হ'ল? এয়া তোমাৰ দ্বাৰা কৰা পূৰ্বজন্মৰ কৰ্মৰ ফল। তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম এয়া, যিখিনি তোমাৰ ভাগ্যত লিখা আছিল। তাৰ অৰ্থ এইটো নহয় যে তোমাৰ ভাগ্য পূৰ্ব নিৰ্ধাৰিত। এই ঘটনা তোমাৰ লগতে তোমাৰ পুত্ৰৰ কৰ্মৰ ফল, যিখিনি দুয়োৰে পূৰ্বজন্মৰ সৈতে জড়িত হৈ আছে। ভগৱান শ্ৰীকৃষ্ণৰ এই কথাখিনি শুনি ৰজা আচৰিত হ'ল। আচৰিত হৈ ৰজাই সুধিলে, হে প্ৰভু, মই জানিব বিচাৰিছোঁ, ভাগ্য কি পূৰ্বেই লিখা থাকে নেকি? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, জন্ম মৃত্যু জীৱনৰ উত্থান পতন পূৰ্ব নিৰ্ধাৰিত হয়, কিন্তু আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ দ্বাৰা আমি আমাৰ ভাগ্য সলনি কৰি পেলাব পাৰোঁ। যিদিনা তোমাৰ পুত্ৰৰ জন্ম হৈছিল, সেইদিনা তুমি এক বিশেষ সন্তানৰ কাৰণে বৰদান লাভ কৰিছিলা, কিন্তু সেই সন্তানে প্ৰত্যাহ্বান গ্ৰহণ কৰাটো একেবাৰে জৰুৰী আছিল। তেতিয়াহে তোমাৰ সন্তানটিয়ে জীৱনত ধৈৰ্য, সাহস আৰু পৰাক্ৰমক বিকশিত কৰিব পাৰিব। কিন্তু তোমাৰ সন্তানৰ ভৱিষ্যত সেই সময়ৰ কৰ্মৰ দ্বাৰা নিৰ্ণয় নহয়, তাৰ পৰিৱৰ্তে এয়া তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম মাত্ৰ। ভগৱান শ্ৰীকৃষ্ণই ৰজা ৰত্নধৰক ক'লে, হে ৰাজন, ভাগ্য আৰু কৰ্মৰ মাজত গভীৰ সম্বন্ধ আছে। আমাৰ কৰ্মই আমাৰ ভাগ্য নিৰ্মাণ কৰে। সেইবাবেই আমি নিজৰ কৰ্ম ধৰ্ম আৰু সত্যৰ মাৰ্গেৰে আগুৱাই নিব লাগে। শ্ৰীকৃষ্ণই আকৌ ক'লে, হে ৰাজন, যিখিনি তোমাৰ জীৱনত ঘটিল সেয়া তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম মাত্ৰ। যদি তোমাৰ সন্তান শাৰীৰিকভাৱে অক্ষম হৈ জন্ম লৈছে, তেন্তে তেওঁৰ আত্মাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল সেয়া। যেনেকৈ তুমি পুণ্যাত্মাৰ ৰূপত জন্ম লৈছা, তোমাৰ জীৱনত সংগ্ৰাম, জটিল সময় নিশ্চয়কৈ থাকিব। কাৰণ এই সংসাৰত প্ৰতিটো আত্মাই কিবা নহয় কিবা এক কষ্ট ভোগ কৰিবই লাগে, যাতে পূৰ্বজন্মৰ কৰ্মৰ ফল তেওঁলোকে সমাপ্ত কৰিব পাৰে। কিন্তু মনত ৰাখিবা, তোমাৰ সন্তানৰ জীৱনত যি জটিলতা আছে সেয়া কেৱল পৰীক্ষা মাত্ৰ। যদি তোমাৰ সন্তানে ধৈৰ্য আৰু সাহসেৰে এই কঠিন সময়খিনিৰ মুখামুখি হ'ব পাৰে, তেন্তে তোমাৰ সন্তানে নিজৰ ভাগ্য সলনি কৰিব পাৰিব। আৰু তাৰ পিছত এদিন তোমাৰ সন্তানে সেইখিনি কামেই কৰিব যিখিনি কাম তুমি তোমাৰ জীৱনত বৰ্তমান কল্পনা কৰি আছা। ভগৱান শ্ৰীকৃষ্ণই তেনেকৈ কোৱাৰ পিছতেই ৰজা ৰত্নধৰে পুনৰ সুধিলে, হে প্ৰভু, মই আৰু মোৰ পুত্ৰই ভাগ্য সলনি কৰিব পাৰিমনে? শ্ৰীকৃষ্ণই লগে লগে ক'লে, নিশ্চয় পাৰিবা। তোমালোক দুয়োৱেই নিজৰ ভাগ্য সলনি কৰিব পাৰিবা। তোমাৰ পুত্ৰ সন্তানৰ জন্মৰ সময়ত যিখিনি শাৰীৰিক অক্ষমতা আছিল, সেয়া তেওঁৰ কৰ্মৰ ফল।
কিন্তু তোমাৰ সন্তানৰ ভৱিষ্যত তোমাৰ ভাল কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি তুমি তেওঁক সাহস, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে ভৰপূৰ কৰি তুলিব পাৰা, তেন্তে তোমাৰ সন্তানে ভাগ্যক নিশ্চয় সলনি কৰি দিব পাৰিব। তোমাৰ ভাল কৰ্মৰ পৰিণামত তোমাৰ সন্তান এদিন মহান মানুহৰূপে জিলিকি থাকিব আৰু তুমি আশা কৰা ধৰণেৰেই তোমাৰ সন্তানে ৰাজ্যভাৰ চম্ভালিব পৰাকৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই তাৰ পিছত কৈ গ'ল, ভাগ্য এক চক্ৰৰ সমান, যি কৰ্মৰ আধাৰত ঘূৰি থাকে। যেতিয়া তুমি ভাল কাম কৰা, তেতিয়াই তুমি তোমাৰ ভাগ্যক সুখময় কৰি ল'ব পাৰিবা। তাৰ পিছত ৰজা ৰত্নধৰে শ্ৰীকৃষ্ণৰ সন্মুখত ক'লে, ভাগ্য কি পূৰ্বজন্মৰ কৰ্মৰ সৈতে জড়িত নেকি? শ্ৰীকৃষ্ণই ক'লে, হয়, কিন্তু তাৰ পিছতো সেই ভাগ্য সলনি কৰাৰ শক্তি তোমাৰ হাতত আছে। যদি তুমি ভাল কাম কৰা, তেতিয়া সেই কৰ্মই তোমাৰ ভাগ্যখনো সলনি কৰি দিব পাৰে। সমান্তৰালভাৱে ভক্তি, সাধনা আৰু সেৱাৰ দ্বাৰা ভাগ্য সলনি কৰিব পাৰি। ঈশ্বৰ ভক্তিৰে ভগৱানক প্ৰসন্ন কৰি আমি আমাৰ ভাগ্যক সলনি কৰিব পাৰোঁ। যদি তুমি তোমাৰ পুত্ৰ সন্তানটিক সাহস, আত্মবিশ্বাস আৰু জীৱনৰ সংগ্ৰামৰ সৈতে মুখামুখি হ'ব পৰাকৈ শিক্ষা দিব পাৰা, তেতিয়া তেওঁ নিজৰ ভাগ্য সলনি কৰিব পাৰিব। ৰজা ৰত্নধৰে ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ কথাখিনি বিশ্লেষণ কৰিবলৈ ধৰিলে আৰু পুত্ৰক শিক্ষা দিয়াৰ সংকল্প ল'লে। তাৰ পিছতেই ৰজা ৰত্নধৰে নিজৰ পুত্ৰক জটিল সময়তো ধৈৰ্য আৰু সাহসেৰে কেনেকৈ জীৱনটো যাপন কৰিব লাগে তাৰ প্ৰেৰণা দিলে। সময়ৰ লগে লগে সেই শাৰীৰিকভাৱে অক্ষম ল'ৰাটোৱে সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমেৰে সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সংগ্ৰাম আৰু অসীম সাহসৰ কাৰণেই ৰাজ্যত তেওঁৰ সন্মান দুগুণে বাঢ়িল। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, তুমি কেৱল এইটো বুজি লোৱা, ভাগ্য হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া, যি কৰ্মৰ আধাৰত সলনি হৈ থাকে। যি মানুহে জীৱনত নিজৰ কৰ্মৰ শুধৰণি কৰে আৰু ভগৱানৰ চৰণলৈ যায়, সেইজন মানুহৰেই ভাগ্য সলনি হৈ পৰে। এয়া কেৱল কৰ্মই নহয়, বৰঞ্চ জীৱনৰ সংগ্ৰাম আৰু কৰ্মৰ পৰিণাম। তাৰ পিছত শ্ৰীকৃষ্ণই নাৰদক আকৌ ক'লে, হে নাৰদ, এই কথাই আমাক কি শিকালে জানা? জীৱনত আমাৰ লগত যিয়েই ঘটে, সেয়া পূৰ্বজন্মৰ আমাৰ কৰ্মৰ ফল। প্ৰিয় দৰ্শক, গৰুড় পুৰাণে আমাক শিকাইছে, যদি আমি ভাল কাম কৰোঁ আৰু সত্য আৰু ধৰ্মৰ পথেৰে চলোঁ আৰু ঈশ্বৰৰ শৰণাপন্ন হওঁ, তেতিয়াই কিন্তু আমি জীৱনৰ পথ সলনি কৰিব পাৰোঁ। জীৱন যিটো দিশত গৈ আছে, সেই দিশ কেৱল কৰ্মইহে সলনি কৰিব পাৰে। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই নাৰদক ক'লে, হে নাৰদ, এই সংসাৰ হৈছে কৰ্মৰ দাপোন। যিয়েই যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল লাভ কৰিব। মনুষ্যই এই কথাটোত গুৰুত্ব দিব লাগিব। মাক দেউতাকৰ সেৱা শুশ্ৰূষা, আনক সহায় কৰা, ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়েই জীৱনৰ আটাইতকৈ ডাঙৰ ধৰ্ম। যি মনুষ্যই পূৰ্বজন্মত কাৰোবাৰ সৈতে পাপ কৰিছিল, কাৰোবাক যদি কষ্ট দিছিল, তেওঁলোকে যে কেৱল নৰকৰ ভয়ানক যন্ত্ৰণাই ভোগ কৰিব লাগে তেনেকুৱা নহয়। তাৰ লগতে জন্ম জন্মান্তৰৰ কাৰণে তাৰ ফল ভোগ কৰিব লাগে। কিন্তু যি নিজৰ কৰ্মৰ শুধৰণি কৰে, তেওঁলোকেই এই চক্ৰৰ পৰা মুক্ত হ'ব পাৰে। কাৰণ এই সংসাৰেই হৈছে মানুহৰ কাৰণে এটা ডাঙৰ সুযোগ। ধৰ্ম সত্যই মনুষ্যৰ জীৱন। ধৰ্ম সত্যকেই মনুষ্যই জীৱন বুলি ধৰি লোৱা উচিত। মনুষ্যই এইটো কথা বুজি পোৱা উচিত, মৃত্যুৰ লগত তেওঁৰ কেৱল ভাল কৰ্মখিনিহে যায়। এই কথাখিনিয়ে আমাক এয়াই শিক্ষা দিলে, আমাৰ ভাগ্য হৈছে আমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল। প্ৰতিটো পাপৰ দণ্ড আৰু প্ৰতিটো পুণ্যৰ ফল নিশ্চিত। সেইবাবে মনুষ্যই নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়া উচিত। স্বাৰ্থ, পাপ আৰু অহংকাৰ ত্যাগ কৰি ধৰ্ম, সত্য আৰু সেৱাক আঁকোৱালি লোৱা উচিত। কাৰণ এয়াই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সত্যৰ পথ। ভগৱান শ্ৰীকৃষ্ণই এনেদৰেই দেৱঋষি নাৰদক গৰুড় পুৰাণৰ ৰহস্যৰ বিষয়ে বৰ্ণনা দিলে। ভাগ্য মানৱ জীৱনত জন্মৰ পূৰ্বেই লিখা থাকে, কিন্তু আমি আমাৰ জীৱনৰ সংগ্ৰাম, সত্য, ধৰ্ম আৰু ঈশ্বৰ ভক্তিৰ দ্বাৰা
সেই ভাগ্য সলাই পেলাব পাৰোঁ। গৰুড় পুৰাণত ভাগ্যৰ লেখাজোখা আৰু কৰ্মৰ বিষয়ে উল্লেখ আছে। গৰুড় পুৰাণে আমাক শিকাইছে জীৱন এডৰা খেতিৰ দৰে। মনুষ্যই সেই খেতিডৰাত যি বীজ ৰোপণ কৰে তেনেকুৱাই ফল মনুষ্যই লাভ কৰে। অৰ্থাৎ বীজ আপুনি যেনেকুৱা ৰোপণ কৰিছে ফল আপুনি তেনেকুৱাই পাব। কৰ্ম আপুনি যেনেকুৱাই কৰিছে ফল আপুনি তেনেকুৱাই পাব। কাইলৈ যদি আপোনাৰ লগত আপোনাৰ কৰ্মৰ কাৰণে কিবা এটা বেয়া হৈছে তেন্তে দুখ কৰি লাভ নাই, কাৰণ আপুনি কৰ্ম তেনেকুৱাই কৰিছে, সেইবাবেই আপুনি ফল তেনেকুৱাই পাইছে। সেইবাবেই সত্য, ধৰ্ম আৰু ঈশ্বৰ ভক্তিয়ে জীৱনৰ আচল সত্য বুলি যিদিনা আপুনি মানি ল'ব বা গ্ৰহণ কৰিব, তেতিয়াই আপোনাৰ জীৱন মধুৰ হ'ব। আজি যদি আপুনি ভাল কৰ্ম কৰি থয় তেন্তে অহা জনমত তাৰ ফল আপুনি নিশ্চিতভাৱেই পাব। সেইবাবেই গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়া মনুষ্যৰ জন্ম হয় তেতিয়া পূৰ্ব জন্মৰ কৰ্মফলৰ আধাৰতেই সেই মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই লিখা হয়। আৰু সেইজন মানুহৰ লগত সেইখিনিয়েই হয় যিখিনি মানুহজনৰ জন্মৰ পূৰ্বেই ভাগ্যত লিখা আছিল। সেইখিনি কোনেও খণ্ডাব নোৱাৰে। যদি কিবা সলনি কৰিব পাৰে আপুনি নিজেই পাৰিব। সত্য, ধৰ্ম, সেৱা আৰু ঈশ্বৰ ভক্তিৰ দ্বাৰাহে সেইখিনি আপুনি সলাব পাৰিব। গৰুড় পুৰাণে মানুহৰ জন্ম মৃত্যুৰ ৰহস্য, ভাগ্য, কৰ্মৰ বিষয়ে বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। হিন্দু ধৰ্মৰ 18 মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ হৈছে অন্যতম। এই পুৰাণত জন্ম, মৰণ, পুনৰ্জনম আৰু আত্মাৰ মাৰ্গৰ বিষয়ে সম্পূৰ্ণ বিস্তাৰিত ৰূপত উল্লেখ আছে। গৰুড় পুৰাণৰ মতে মনুষ্যৰ ভাগ্য মানুহজনৰ পূৰ্বজন্মৰ কৰ্মই নিৰ্ধাৰণ কৰে। এই কথা মই বাৰে বাৰে কৈ আছোঁ। গৰুড় পুৰাণ হৈছে বিষ্ণু পুৰাণৰ মূল গ্ৰন্থৰ অন্যতম। এই পুৰাণে জীৱনৰ ৰহস্য আৰু মানৱৰ কৰ্মফলৰ বিষয়ে আমাক বৰ্ণনা দিছে। এই পুৰাণেও ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ বিষ্ণুৰ অৱতাৰ বুলিয়েই কৈছে। আমাৰ ভাগ্যত যিবোৰ ঘটনা লিখা আছে সেয়া আমি সত্য আৰু ধৰ্মৰ পথেৰে চলি ভগৱানক প্ৰসন্ন কৰি কিন্তু সেই ঘটনাৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু আমাৰ ভাগ্যত যিবোৰ আহিবলগীয়া আছে সেইবোৰ আমি খন্দাই পেলাব পাৰোঁ। এইখিনিতে এটা কাহিনী আপোনাক কৈ থওঁ। ভগৱান শ্ৰীকৃষ্ণৰ এজন পৰম ভক্ত আছিল। প্ৰতিদিনেই তেওঁ ভগৱানক পূজা প্ৰাৰ্থনা নকৰাকৈ এটুপি পানীও গ্ৰহণ নকৰে। ঘৰৰ বাহিৰ নহয় ভগৱানক পূজা প্ৰাৰ্থনা নকৰাকৈ। ইমান ভগৱানৰ পৰম ভক্ত হোৱাৰ পিছতো এদিন তেওঁ পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলালে। তাৰ পিছত ভগৱানৰ সন্মুখলৈ আহি মানুহজনে কান্দি কান্দি ভগৱানক আক্ষেপ কৰিলে, হে ভগৱান, প্ৰতি পুৱা গধূলি মই তোমাতেই নিজক সমৰ্পণ কৰোঁ। তোমাক ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কিয় তুমি মোৰ এখন ভৰি কাঢ়ি নিলা? মোৰ এই দশা কিয় কৰিলা প্ৰভু? আজিৰ পৰা মই আৰু তোমাক কেতিয়াও পূজা প্ৰাৰ্থনা নকৰোঁ। ভগৱানৰ ওচৰত তেনেদৰে ক্ষোভ উষ্মা প্ৰদৰ্শন কৰি ভগৱানক পূজা প্ৰাৰ্থনা নকৰোঁ বুলি ভগৱানৰ ফালে পিঠি দিয়াৰ পিছতেই এজন সাধুক দেখা পালে সেই লোকজনে। সাধুজনে ক'লে, তুমি এনেকৈ কিয় কান্দিছা? ভগৱানৰ ভক্তজনে তেতিয়া ক'লে, হে সাধু মহাৰাজ, মই সঁচাকৈয়ে ভগৱানক প্ৰতিদিনেই পূজা প্ৰাৰ্থনা নকৰাকৈ এটুপি পানীও গ্ৰহণ নকৰোঁ। কিন্তু চাওক, আজি দুৰ্ঘটনাত মই এখন মোৰ ভৰি হেৰুৱাই পেলালোঁ। ভগৱানক ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো মোৰ কিয় এই দশা হ'ল? ভগৱান মই আছে বুলি ভাবিছিলোঁ, কিন্তু ভগৱান নাই। সাধু মহাৰাজে সেই ভক্তজনৰ কথাত মিচিকিয়াকৈ হাঁহিলে। সাধু মহাৰাজে মিচিকিয়াকৈ হাঁহি ভক্তজনক ক'লে, তুমি ভুল ভাবিছা। আচলতে তোমাৰ ভাগ্যত মৃত্যু লিখা আছিল, অকাল মৃত্যু লিখা আছিল তোমাৰ ভাগ্যত। ভগৱানক পূজা প্ৰাৰ্থনা নিয়মিতভাৱে কৰা কাৰণেই তোমাৰ সেই অকাল মৃত্যু এটা সৰু দুৰ্ঘটনালৈ ৰূপান্তৰিত হ'ল। এয়াই হৈছে ভগৱানৰ মহিমা। তুমি যদি ভগৱানক নিয়মিত পূজা প্ৰাৰ্থনা নকৰিলাহেঁতেন, তোমাৰ পূজা প্ৰাৰ্থনাত যদি ভগৱান প্ৰসন্ন নহলহেঁতেন, তেন্তে তুমি আজি এই পৃথিৱীত এনেদৰে থাকিব নোৱাৰিলাহেঁতেন। ভগৱানক নিয়মিত পূজা প্ৰাৰ্থনা কৰাৰ কাৰণে তোমাক ভগৱানে মৃত্যুৰ দুৱাৰমুখতো থাপ মাৰি ধৰিলে। ইয়াৰ পৰা আপুনি এটাই শিক্ষা লওক, মানৱ জীৱনত জন্মৰ পূৰ্বেই ভাগ্য নিৰ্ধাৰণ হয়। অৰ্থাৎ সেই মানুহজনৰো ভাগ্যত মৃত্যুৱেই লিখা আছিল, কিন্তু নিয়মিত ভগৱানক পূজা প্ৰাৰ্থনা কৰি
সেই ভাগ্য মানুহজনে সলাই দিব পাৰিলে। পূৰ্বে যিখিনি কথা কৈছো সেই কথাখিনিও এনেকুৱাই। সেইবাবে গৰুড় পুৰাণত ভগৱানে মনুষ্যক সুন্দৰ ৰূপত জীয়াই থাকিবৰ কাৰণে 3টা বিশেষ উপদেশ দিছে। সেই 3টা উপদেশ গ্ৰহণ কৰি আমি আমাৰ ভাগ্য সলাই পেলাব পাৰোঁ। পৰামৰ্শ 3টা আপুনি শুনি লওক। নিজৰ ধৰ্ম পালন কৰা। মনুষ্যৰ জন্ম বিশেষ উদ্দেশ্যত হয়। আপুনি যে এই পৃথিৱীলৈ আহিছে কিবা এক উদ্দেশ্য লৈয়ে আহিছে। পূৰ্ব জন্মত যদি কোনোবা এজন মানুহে পাপ কৰ্ম কৰিছিল তাৰ পৰিণাম তেওঁ এই জন্মত ভোগ কৰিবই লাগিব। কাৰণ মানুহজন পৃথিৱীলৈ অহাৰ পূৰ্বেই তেওঁৰ জনম মৰণৰ ভাগ্য নিৰ্ধাৰণ হৈ আছে। সেইবাবে গৰুড় পুৰাণতো ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যই সদায় ধৰ্ম সত্য পালন কৰিব লাগে। এনেকুৱা কৰিলে আমি পূৰ্বজন্মৰ পাপৰ পৰা বাচি যাব পাৰোঁ। ঈশ্বৰ ভক্তিৰ দ্বাৰা আমি আমাৰ জীৱন সলাব পাৰোঁ। ঈশ্বৰক প্ৰসন্ন কৰিয়েই আমি শিখৰলৈকে যাব পাৰোঁ। আপুনি মই যে এই জীৱন লাভ কৰিছোঁ এই জীৱন হৈছে এক অমূল্য উপহাৰ। এই জীৱন এনেই যাবলৈ আপুনি নিদিব। সত্য ধৰ্ম পালন কৰি ভাল কৰ্মৰ দ্বাৰা আমি আহিবলগীয়া জনমৰ সকলো বেয়া নোহোৱা কৰিব পাৰোঁ। এই জনমত যদি আপুনি বেয়া কৰ্ম কৰে পাপ কৰে তেন্তে ফল আপুনি অহা জনমত হ'লেও ভোগ কৰিবই লাগিব। অহা জনমত যাতে আপুনি সুন্দৰ ৰূপে জীয়াই থাকিব পাৰে, কোনো ধৰণৰ যাতে আপুনি কষ্ট সহ্য কৰিবলগীয়া নহয়, তাৰ কাৰণে এই জনমত আপুনি ধৰ্মৰ পথেৰে সত্যৰ পথেৰে আগবাঢ়ক। কেৱল ভাল কাম কৰক। দুনিয়াখনৰ কাৰণে আপুনি প্ৰেৰণাৰ প্ৰতীক হ'বলৈ চেষ্টা কৰক। 2 নম্বৰত হৈছে পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা। পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰা আৰু পিতৃ মাতৃক সন্মান কৰা, মৰম কৰা, আদৰ কৰা। গৰুড়ক ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যই সদায় মাক দেউতাকক সেৱা কৰিব লাগে। কাৰণ মাতৃ পিতৃৰ চৰণতেই 3 লোকৰ স্বৰ্গ আছে। যিজন মানুহেই মাক দেউতাকক অমান্য কৰে অৱহেলা কৰে তেওঁলোকে কেৱল নৰকত ভয়ানক যন্ত্ৰণাই সহ্য কৰিব লাগে যে তেনেকুৱা নহয়। নৰকৰ যন্ত্ৰণাৰ উপৰিও আহিবলগীয়া জনমত ভয়ানক কষ্ট তেওঁলোকে ভোগ কৰিবলগীয়া হ'ব। আৰু সেই মনুষ্যই পাপ কৰ্মৰ পৰিণাম জন্ম জন্মান্তৰলৈ ভোগ কৰিব লাগিব। 3 নম্বৰত হৈছে অহংকাৰ। গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যৰ সকলোতকৈ ডাঙৰ শত্ৰুৱেই হৈছে মানুহজনৰ অহংকাৰ। মনুষ্যক কৰ্মৰ পৰা অহংকাৰে দূৰ কৰি দিয়ে। যি মনুষ্যৰ এই মনত অহংকাৰে বাস কৰে তেতিয়াই সেইজন মানুহে সেই পথেৰে যায় যিটো পথত সংকট বিপদৰ বাহিৰে তেওঁ আৰু বেলেগ একোৱেই নাপায়। তেনেকুৱা ব্যক্তিয়ে যে কেৱল নৰকত ভয়ানক যন্ত্ৰণাই ভোগ কৰিব লাগে তেনেকুৱা নহয়, তাৰ উপৰিও সেই মানুহজনে আহিবলগীয়া ভাগ্য নৰকৰ ফালে লৈ যায়। সেইবাবেই মনুষ্যই সদায় সত্য ধৰ্ম আৰু মনত প্ৰেম ভাৱ ৰাখিব লাগে। বৰ্তমান জীৱনৰ লগতে আহিবলগীয়া জীৱনটো তেতিয়া মধুৰ হৈ পৰিব। গৰুড় পুৰাণে আমাক শিকাইছে এই জীৱন আমাৰ কৰ্মৰ ফল। এই গ্ৰন্থই আমাক এই কথাখিনি বুজিবলৈ প্ৰেৰণা দিছে। আত্মাৰ মুক্তি আৰু আহিবলগীয়া জীৱনত উচ্চজনী পাবৰ কাৰণে মনুষ্যই নিজৰ কৰ্মৰ ওপৰত ধ্যান ৰাখিব লাগিব। মই আকৌ কৈছোঁ হিন্দু ধৰ্মৰ মহান গ্ৰন্থবোৰৰ ভিতৰত গৰুড় পুৰাণ হৈছে অন্যতম। গৰুড় পুৰাণত উল্লেখ থকা কথা আপুনি ওলাই কৰি দিব নোৱাৰে, কাৰণ এয়াই আমাৰ জীৱনটো সঠিক দিশত আগুৱাই নিয়াৰ জ্ঞান দিয়ে। মনুষ্যৰ ভাগ্য মনুষ্যৰ কৰ্ম আৰু ঈশ্বৰৰ ইচ্ছাৰ পৰিণাম। এই গ্ৰন্থই কেৱল যে জন্ম মৃত্যুৰ ৰহস্যৰ বিষয়ে কয় তেনেকুৱা নহয়, মনুষ্যই নিজৰ জীৱনটো কোন দিশেৰে লৈ যাব লাগে তাৰো সুপৰামৰ্শ আগবঢ়াইছে গৰুড় পুৰাণে। এই ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।